কি হ'ল মাইনা? মুখখন যে তোৰ এচৌ হৈ আছে। ৰাতিপুৱা ৰাতিপুৱা আকৌ কাৰ পৰা খং উঠিলে হয়? কেনেবাকে তই এই বিকিৰ কথাবোৰকে ধৰি থকা নাইতো? হ'ব দে আৰু, সেইবোৰ কথাকে ভাবি থাকি মানে নিজকে কিয় হেৰি কৰি আছনো? এইবোৰ বাদ দেচোন, সময়ৰ বস্তু সময়ত তেনেকৈ মিলি যাব। তইনো সেইবোৰ ইমান টেনশ্যন কেলৈ লৈ আছ? আমি আছোঁ নহয়, সেইবোৰ কি কৰিব লাগে কৰিম নহয়। তই সেইবোৰ মাথা মাৰি থাকিব নালাগে। আৰু যিটো কাম তেওঁলোকে এতিয়া নিজৰ মতে কৰিব বিচাৰিছে, তাত আমি জোৰ কৰি থাকিলেও নহ'ব নহয়। গতিকে তই নিজে অকণমান বুজিব লাগিব কথাবোৰ। সেইটো কথা নহয় ন মা, অকল কিবা মই বুজিব লাগে বুলি কথা আছে নি? চবফালে বুজিব লাগিব। মোৰো নিজৰ কিবা এটা ইচ্ছা আছে, সপোন আছে। মোৰ সপোনৰ কথাওতো বহুতে বুজি পাব লাগিব। ইয়াতো তোমালোকেই বুজিবলৈ বিচৰা নাই, বেলেগে আৰু কি বুজিব? এতিয়া মোক বুজাই থাকি একো লাভ নাই নহয়। যেনেকৈ তোমালোকে চবেই ভাবিয়ে ল'লা যে নিজৰ মতেই গোটেইবোৰ কৰিব বিচাৰিছা, যেতিয়া বিচাৰিছা তেতিয়াই কৰিম বুলি। গতিকে মোৰ কোৱা নোকোৱা কিবা লাভ আছে জানো? মই ক'বলৈ গ'লে আকৌ তোমালোকে মুখে খং কৰা। গতিকে যি কৰা কৰি থাকা, আৰু মই ক'বলৈ একো নাই। মই দুখত থাকিলেও থাকোঁ, কোনো চিন্তা কৰিব নালাগে মোৰ কথা। উফ ৰাম মাইনা, হ'ব হ'ব, এতিয়া ৰাতিপুৱাতে মুখখন ইমানকৈ বজাই থাকিব নালাগে। আৰু মুখখন এনেকৈ ফুলাই মেলি তই এতিয়া ওলাই যাবলৈ লৈছ যে, ডিউটিলৈ গৈছ, অকণমান ভালকৈ যা। বাকী কথাবোৰ বাদ দেচোন, সেইবোৰ দেখা যাব পিছত। এতিয়া তই যাৱ যদি যা ওলাই, আৰু এইবোৰ খং কৰি মেলি ওলাই যাব নালাগে। যি কৰা কৰি থাকা, সময়ত চব হৈ যাব কৰি আছে। কি হ'ব মই ভালকৈ জনা গৈছে। ইমান কম দিনৰ ভিতৰত তোমালোকে কিনো ডাঙৰ কামডাল কৰি ল'বা। মোৰ মৰ্জি যদি কোনো জানিবই নিবিচাৰে, তেতিয়াহ'লে ময়ো একো কৈ থাকিবলৈ নাই। হ'ব দিয়া, গৈ থাকোঁ মই। কি হ'ল আজি? আগতীয়াকৈ আহি ৰৈ আছোঁ, ঠিক টাইমতে আহিছিলোঁ। তথাপিও পূজা এতিয়ালৈকে ডিউটিলৈ ওলোৱা নাই যে। আজি নাযায় নেকি বাৰু তাই? এতিয়া ইয়াত কি কৰিবলৈ আহিছে বিকি? দৰকাৰ নাই ন আহিবলৈ। খালি ইমান ধুনীয়াকৈ কথাবোৰ কোৱাৰ পিছতো পিছত যে ফোন এটা কৰি জনাওঁ, খবৰ এটা লওঁ, সেইবোৰ নাই। এনেকুৱা মানুহৰ লগত বিয়া হ'ব পাৰি নেকি, যাৰ কোনো খা খবৰেই নাথাকে? মই কেনেকুৱা আছোঁ কি একোৱে খবৰ নাথাকে। এতিয়া বৰ ইয়াত আহি পিনে ৰৈ আছেহি। দৰকাৰ নাই নহয় ইয়ালৈ আহিবলৈ। তুমি ইয়াত কি কৰিছা? ডিউটি নাই নেকি তোমাৰ? ইয়াত আহি যে এনেকৈ ৰৈ আছাহি। আছে ডিউটি, কিয় নাথাকিবনো? মই ডিউটিৰ মাজতে তোমাক লগ কৰোঁ বুলি ইয়ালৈ গুচি আহিলোঁ। পিছে তুমি আজি দেৰিকৈ ওলাইছা নেকি ডিউটি? মই 15 মিনিটৰ পৰাই তোমাৰ কাৰণে ৰৈ আছিলোঁ। আৰু ইমান খঙত আছা যে আজি, কিবা হ'ল নেকি? অ' আচ্ছা, তুমি ইয়াত তাৰমানে মোৰ কাৰণে আহিছা। মই আকৌ ভাবিলোঁ ৰাতিপুৱা ৰাতিপুৱা কিবা হ'ল ইয়াত ৰৈ থাকিবলৈ। আৰু তুমি মোক সুধিছা যে মই কিয় খঙত আছোঁ? তুমি নিজে নাজানা যে মই কিয় খং কৰি আছোঁ? আৰু যদি নাজানে, তেতিয়াহ'লে ইয়ালৈ আহিবলৈ কি দৰকাৰ আছিলে? আৰু মই কিয় খঙত আছোঁ সেইটো জনাৰো তোমাৰ কোনো দৰকাৰ নাই, নিজে যেনেকৈ গম নোপোৱা। এতিয়া নিজৰ ডিউটিলৈ যোৱা, ময়ো নিজৰ ডিউটিলৈ যাওঁ। ইয়াত টাইম পাছ কৰি থাকিবলৈ মোৰ ওচৰত ফ্ৰী টাইম নাই। হ'ব দিয়া, মই ইয়াত টাইম পাছ কৰিবলৈ অহা নাই নহয়। আচ্ছা হ'ব, ব'লা মই তোমাক থৈ আহিম ডিউটি তাত। তাৰপিছত ময়ো নিজৰ ডিউটিলৈ গুচি যাম। ঠিক আছে ব'লা, এনেও মোৰ দেৰি হৈছে আজি। অঁ বৰ্তা, কেতিয়া আহিলে হয় আপুনি? মই অকণমান দেৰি হ'ল, বহুত দিন বোলো অহা নাই, এনেই আহি খবৰ এটাকে লৈ যাওঁচোন বোলো, সেই বুলিয়ে আহিলোঁ। পিছে হেৰি নহয়, তোৰ বিয়াখন কেতিয়ালৈ ভাবিছ? এতিয়া পচন্দ হৈছে যদি আৰু দুইফালে মান্তি যদি সোনকালে হ'ব লাগে নহয়, দেৰি কৰি থাকি লাভ নাই আকৌ দেই। বৰ্তা হ'বচোন বাৰু। ইমাননো খকা খন্দা কৰিবলৈ কি আছে, হোৱা বস্তু হৈ থাকিব আৰু সময়ত, নে কি কয়? হয় নেকি? হ'লেও কিন্তু সোনকালে কৰিব লাগে দেই। এইবোৰ দেৰি কৰি থাকি লাভ নাই। আমাৰো সোনকালে কেতিয়াকৈ বিয়াখন খাবলৈ পাওঁ মন গৈ আছে নহয়, কাৰণে সোনকালে কৰ আৰু। মাইনা, আজি ইমান সোনকালে আহিলি যে? আনকালে ইমান দেৰি হয় আকৌ। আজি কাষ্টমাৰ বেছি নাছিলে নেকি? অঁ মা, আজি অলপ কম আছিলে যে, সেইকাৰণে সোনকালে ছুটি হৈ গ'ল। পিছে তুমি কি কৰি আছিলানো? বাৰু মোৰ যে ভাগৰ লাগিছে, চাহ একাপে খাবলৈ মন গৈছে। তুমি বনাই দিবাচোন দেই, মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে, মই বনাই দিম বাৰু। পিছে তোৰ এতিয়া কি হ'ল? ৰাতিপুৱা যাওঁতেতো মুখখন এচৌ কৰি ওলাই গৈছিলি একদম ফুলাই পিনে। এতিয়া ইমান ফূৰ্তি দেখিছোঁ যে, কথাটো কি? নহয় মা, একো নহয়। হেৰি নহয়, ৰাতিপুৱা মই ডিউটিলৈ যোৱাৰ সময়ত আহি পিনে ৰৈ আছিলে নহয় সেইফালে। কিবা মন গ'ল আহি ৰৈ থাকিবলৈ। মই চাগে খঙত আছোঁ বুলি গম পালে চাগে, সেইটো কাৰণে খং ভাঙিবলৈ আহিছিলে নেকি? আহি মানে ওলাই দেখিছোঁ আৰু তাতে ৰৈ আছে। তাৰপিছত মোৰ দেৰিও হৈ আছিলে কথা পাতিবলৈ,
থৈ আহিম বুলি ক'লে আৰু থৈ আহিলেগৈ কামৰ জেগাত। তেনেকৈ কথা পতা নহ'ল বাৰু। সেইটো কাৰণে ভাবিছোঁ আৰু মানে নিজে গম যে পাইছে ভুল কৰিছে বুলি, সেইটো কাৰণে নিজে আহি গৈছে। সেইটোৱে আৰু বেলেগনো কি হ'ব। এই ছোৱালীজনী যে মই একো ধৰিব নোৱাৰোঁ দেই। তাই কেতিয়া মুড বেয়া হৈ যাব, কেতিয়া মুড ভাল হৈ যাব, যাৰ লগত বিয়া হ'ব কেনেকৈ যে তাইক মানে হেণ্ডেল কৰিব ভগৱানেহে জানে আৰু দেই। অনবৰতে টেঙিচ কেনে খং উঠা ছোৱালীজনী। বাৰু যি নহওক, এই বিয়াখন সোনকালে হৈ গ'লে ভালেই হ'ব, চবফালে যদি চবেই ঠিকেই আছে। মই এই জাষ্ট মানে ঘৰ সোমাইছোঁহে, 5 মিনিটমান হ'ব আৰু ফ্ৰেছ হৈ মেলি বহি লৈছোঁ, তাৰপিছতে তুমি কল কৰিছা। তোমাৰ ছুটি হ'ল নেকি? আচ্ছা, তোমাৰে ভাল ন, সোনকালে ছুটি হৈ যায়। নাই, মোৰতো দেৰিয়ে হয় ক'বলৈ গ'লে। চাহ তাহ খালা নাই? আমাৰো সেই কেতিয়াবা খোৱা হয়, কেতিয়াবা নাখাওঁৱেই বাৰু। এতিয়া একাপ খাবলৈ মন গৈছে, তাকে মাক বনাবলৈ কৈছোঁ। নাই ময়ো বনাওঁ, এতিয়া ভাগৰ লাগি আহিছে যে বনাবলৈ মন নাই যোৱা, সেইটো কাৰণে মাকে কৈছোঁ আৰু। তুমি খালা নাই? আৰু ঘৰৰ গোটেইবোৰে খালে? তাকে এতিয়া অকণমান শুব লাগিব, মানে এনেই বিচনাত পৰি দিম আৰু টোপনি নগ'লেও। মাইনা ক'ৰ ৰুমত গৈ সোমাই থাকিলিগে হয়, চাহ বনাবলৈ কৈ। মই চাহ বনাই ৰেডি কৰিলোৱে দেই, সোনকালে চাহকাপ খাই লহি, নহ'লে ঠাণ্ডাই হ'ব এতিয়া। নাই ৰ'বা, গৈ আছোঁ, তুমি টেবুলতে থোৱাচোন, আহি আছোঁ মই। আচ্ছা, হেৰি মায়ে চাহ খাবলৈ মাতিছে। মই চাহকাপ খাই লওঁগৈ দেই। হ'ব পিছত ফোন কৰিবা। তাকে চাহকাপ খাই পিনে অকণমান ময়ো আৰাম কৰি লওঁ, তাৰপিছত দেৰিকৈ কল কৰিবা তুমি সময় পালে মানে। ঠিক আছে বাৰু, হ'ব দিয়া। তোক মই ইমান চাহ খাবলৈ চিঞৰি আছোঁ আৰু তই ইয়াত বহি ফোনত ব্যস্ত হৈ আছিলি। মই আকৌ ভাবিছোঁ শুইয়ে গ'লি নি। বাৰু, চাহখিনি মই টেবুলতে থৈ আহিছোঁ, ঠাণ্ডাই হ'ব চাগে, সোনকালে গৈ পিনে চাহকাপ খাই ল'বি। পিছে বিকিলৰ কথা পাতি আছিলি নেকি? কিবা কৈছে নেকি বিয়াৰ কথা? মা, মই ক'লোৱেচোন গৈ আছোঁ বুলি। বিকিয়ে ফোন কৰিছিলে আকৌ, ঘৰ পালোহি নাই বুলি, তাকে কথা পাতি আছিলোঁ। এতিয়া চাহ খাওঁ বুলি ক'লোঁ যে, সেইটো কাৰণে পিছত কৰিম বুলি কৈছে। বাকী বিয়াৰ কথাটো তেনেকৈ একো কোৱাই নাই, এনেও ক'তনো কয়, জানাইচোন আৰু ইমান একো কথা নাপাতেই বুলি। মইহে ইটো সিটো সুধি থকা হয়, এইফালে কথাই নাপাতে। এইজনৰ লগত বিয়া হ'লে মোৰ কি যে হ'ব ঠিক নাই আৰু। কথা নাপাতিলে মানে ময়ো যদি মনে মনে থাকোঁ, ৰুমটোত মানুহ আছে নাই মানুহে গমেই নাপাব নেকি। মইহে পাতি থাকিব লাগিব যেন পাইছোঁ আৰু। হয় নেকি? হ'ব আকৌ, সি নেপাতে বুলি আৰু তই নপতাকৈ থাকিবি নেকি? সি নেপাতিলে নাই, তই পাতিবি, তেতিয়াহে হ'ব। কোনোবা এটাতো কথা পাতিবই লাগিব, এটাই পাতিব এটাই শুনিব, তেনেকৈহে চলিব। এতিয়া ইটোৱে নেপাতে বুলি যদি তয়ো নপতাকৈ থাক আৰু কি হ'ব আৰু, কিবাই হ'বগৈ সেইবোৰ। সেইটো কাৰণে তই পাতিবি বাৰু, একো নাই নহয়। হ'ব যা, এতিয়া চাহকাপ সোনকালে খাই ল, মই গৈ পিনে আকৌ ভাত পানী বনাবলৈ যোগাৰ কৰিবলৈ হ'বই নহয় এতিয়া।